নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো এই ভিডিও মডেলটোত আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ইতিহাস খণ্ডৰ ৩ নম্বৰ যেটো চেপ্টাৰ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই পাৰ্টিকুলাৰ লেসনটোৰ যিখিনি তোমালোকৰ পাৰ্ট ভিত্তিক অনুশীলনীৰ প্ৰশ্ন আছে গুটেখিনি প্ৰশ্নৰ এক্সপ্লেনেশন তোমালোকে আজি এইটো ক্লাছতে পাবা গতিকে ক্লাছটো কৰাৰ টাইমতে তোমালোকে বহি কাগজ কলম লৈ ৰেডি হৈ যাবা আৰু যিখিনি কথা কোৱা হয় সেইখিনি কথা তোমালোকে নোট কৰি লবা ক্লাছটো অল টোটাল 45 মিনিটতকৈ অলপমান বেছি হ'ব গতিকে 45 মিনিটহে তোমালোকে ভাল ধৰণে ক্লাছটো অলপ মনোযোগ সহকাৰে চাবা এক নম্বৰ তোমালোকৰ সমু প্ৰশ্ন কেইটামান আছে ইয়াতে মন কৰাচোন সমু উত্তৰৰ প্ৰশ্ন যে ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিত কি পৰিৱৰ্তন হৈছিল এতিয়া এই যেটো প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখিবা যে ব্ৰিটিছ শাসন অসমত ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমত মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা কৰা গৈছিল আৰু যেহেতু ইয়াণ্ডাবুৰ সন্ধিৰ পাছত পৰৱৰ্তী পৰ্যায়ত আলটিমেটলি আমাৰ অসমৰ যেটো কন্ট্ৰোল অসমৰ যি ক্ষমতাটো তোমাৰ ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি তোমাৰ ব্ৰিটিছৰ হাতলৈকে গুচি গৈছিল হয়নে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যেটো ৰাজহ সংগ্ৰহ কৰাৰ ব্যৱস্থা এই ব্যৱস্থাটো তোমাৰ মুদ্ৰাৰ জৰিয়তে কৰা গৈছিলে বুজি পালা ওকে ইয়াত ইংৰাজীত লিখা আছে তোমালোকে ইংলিশ মিডিয়ামৰখিনি ইংলিছত লিখি লবা কোন চনত মফট মিলছ অসমলৈ আহিছিল এই যেটো তোমালোকে প্ৰশ্ন লিখিছা প্ৰশ্নটো তোমালোকৰ কিতাপতো আছে আৰু তোমালোকৰ এই যেটো প্ৰশ্নটো তোমালোকৰ মানে এমসিকিউ টাইপ আহি থাকে মানে কোন চনত মফট মিলছ অসমলৈ আহিছিল তেনেকুৱা ধৰণে তোমালোকৰ প্ৰশ্ন দি দিব আৰু তাৰ তোমালোকে অপশন পাবা অপশন এ অপশন বি অপশন সি অপশন ডি এনেকুৱা ধৰণে পাবা তো তোমালোকে ইয়েৰটো মনত ৰখাবা 1853 ওকে 1853 চনত মফট মিলছ অসমলৈ আহিছিল ওকে নেক্সট কোৱেশ্চনটো মন কৰা কেয়াসকল কোন আছিল এই প্ৰশ্নটোৰ উত্তৰ লিখা কেয়াসকল মহাজন শ্ৰেণীৰ লোক আছিল আৰু এওঁলোকক মাৰৱাৰী বুলিও কোৱা হয় বৰ্তমান আমাৰ অসমত যিসকল তোমাৰ মাৰৱাৰী কমিউনিটিৰ মানুহ আছে সেই মানুহসকলকেই তোমাৰ কেয়া লোক বুলি আগতে কোৱা গৈছিলে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল এতিয়া 1857 চনত কি বিদ্ৰোহ হৈছিল 1857 চনত হৈছিল সিপাহী বিদ্ৰোহ হয়নে এতিয়া এই যে সিপাহী বিদ্ৰোহ মানে সৰ্বভাৰতীয় পৰ্যায়ত হৈছিল কিন্তু অসমত তাৰ নেতৃত্ব কোনে দিছিল পৰীক্ষাত আমাৰ এনেকুৱা ধৰণে অকমান ক্ৰিটিকেল লগাই দিব মানে গতিকে মনত ৰখাবা অসমত 1857 চনৰ যি বিদ্ৰোহ সেই বিদ্ৰোহৰ নেতৃত্ব দিছিল মনিৰাম দেৱানে ওকে নামটো কি বুলি পালা ইয়াতে মনিৰাম দেৱান ওকে তোমালোকে মনত ৰখাই থৈ দিবা অসমত 1857 চনৰ যি বিদ্ৰোহৰ নেতৃত্ব দিছিল মনিৰাম দেৱানে আৰু পৰৱৰ্তী পৰ্যায়ত এখেতক তোমাৰ ৰেল বাগৰাৰ অপৰাধত পৰৱৰ্তী পৰ্যায়ত তোমাৰ ফাঁচিও দিয়া হয় হয়নে এই সম্পৰ্কে আমি তোমালোকৰ লগত ক্লাছখিনিৰ এক্সপ্লেনেশ্যনৰ যিখিনি ক্লাছ সেই ক্লাছখিনিত আমি তোমালোকৰ লগত আলোচনা কৰি আহিছো নেক্সট কোৱেশ্চন 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকুমাৰক পুনৰ আহোম সিংহাসনত বহাব খুজিছিল 1857 চনত যে সিপাহী বিদ্ৰোহ হৈছিল সেই সিপাহী বিদ্ৰোহৰ যিসকল অসমৰ বিদ্ৰোহী আছিল গম পাইছানে অসমৰ বিদ্ৰোহীসকলে সেইটো সময়ত কন্দপেশ্বৰ সিংহক পুনৰ আমাৰ আহোম সিংহাসনত বহাবলৈ বিচাৰিছিল মানে ব্ৰিটিছসকলক খেদি আমাৰ অসমৰ যি ৰাজপাট নতুবা অসম ৰাজ্যৰ যি ক্ষমতা মানে ব্ৰিটিছসকলৰ আগতে কাৰ ওচৰত আছিল অসমৰ ক্ষমতা আহোমসকলৰ ওচৰত আছিল হয় নে নহয় তো এই 1857 চন যে বিদ্ৰোহ হৈছিল বিদ্ৰোহীসকলে মানে কন্দপেশ্বৰ সিংহক পুনৰ আহোম সিংহাসনত বহাবলৈ বিচাৰিছিল বুজি পালানে ওকে নেক্সট কোৱেশ্চন মন কৰা মনিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল এই প্ৰশ্নটো উত্তৰ তোমালোকে লিখিবা মধু মল্লিক নামৰ এজন বঙালী লোকে মনিৰাম দেৱানক সহায় কৰিছিল কোনে মনিৰাম দেৱানৰ বিচাৰ কৰিছিল মনিৰাম দেৱানৰ বিষয়ে আমি অলৰেডি পাই আহিছো মনিৰাম দেৱানক তোমাৰ এটা অপৰাধত তোমাৰ অপৰাধী হিচাপে পোৱা গৈছিল মানে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতক ফাঁচিৰে মৃত্যুদণ্ড দিয়া গৈছিল এতিয়া এই মনিৰাম দেৱানৰ যি বিচাৰ সেই বিচাৰ কোনজন ব্যক্তিয়ে কৰিছিল ওকে এই ব্যক্তিজনৰ নাম মনত ৰখাবা কেপ্টেইন হলৰয়ড ওকে এখেতে মনিৰাম দেৱানৰ বিচাৰ কৰিছিল অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ লিখা 1857 চনৰ বিদ্ৰোহ সৰ্বভাৰতীয় পৰ্যায়তে তোমাৰ বিফল হৈছিল অসমত যেহেতু আমি লেসনটোত আমি অসমৰ প্ৰেক্ষাপটৰ কথা পঢ়ি আছো গতিকে পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে কি অসমত 1857 চনৰ বিদ্ৰোহ কিয় বিফল হৈছিল ইয়াৰ দুটা কাৰণ সুধিছে লিখিবা এক নম্বৰ লিখিবা যে বিদ্ৰোহীসকলৰ হাতত অস্ত্ৰ-শস্ত্ৰৰ অভাৱ আছিল বিদ্ৰোহ কৰিবলৈ হলে মানুহক তোমাৰ অস্ত্ৰ-শস্ত্ৰৰ প্ৰয়োজন হয় হয়নে যেহেতু তোমাৰ হেতু সময়ত অসমীয়া লোকসকলৰ মাজত কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰৰ প্ৰচলন নাছিল ওকে হেতু কাৰণে তোমাৰ অসমত 1857 চনত যে বিদ্ৰোহটোৱে মানে এটা তীব্ৰ ৰূপ ধাৰণ নকৰিলে মানে
অসমৰ 1857 চনৰ বিদ্ৰোহত বিদ্ৰোহীসকলে গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল মানে যিসকল বিদ্ৰোহী আছিল বিদ্ৰোহীসকলে নিজকে হাইড কৰিব পৰা নাছিল মানে ওকে নিজকে হাইড কৰিব পৰা নাছিল নতুবা তেখেতলোকে নিজৰ গোপনীয়তাটো মেইনটেইন কৰিব পৰা নাছিল বাবে বিদ্ৰোহীসকলক অতি সহজে চিনি পাই গৈছিল ব্ৰিটিছ কোম্পানী চৰকাৰে আৰু চিনি পাই যোৱা মাত্ৰ ধৰি চবকে জেলত ভৰাই দিছিলে কথাটো বুজি পাইছা নাই সো তোমালোকে এই দুটাৰ কাৰণ লিখো বুলি ক'লে পৰীক্ষাত পাৰিবা ওকে আৰু এটা কথা মনত ৰাখিবা তোমালোকৰ যেহেতু 45% মাৰ্কস এমসিকিউ আৰু 45% মাৰ্কস তোমালোকৰ আহিব ৰচনাধৰ্মী প্ৰশ্নখিনিত গতিকে এটা অসমত 1857 চনৰ বিদ্ৰোহ বিফলতাৰ অকল দুটা কাৰণ বুলি নাচাবা পৰাপক্ষত কিতাপত যিমানটা কাৰণ আছে গোটেইকেইটা কাৰণে তোমালোকে নোট কৰিবা ঠিক আছে তোমালোকৰ যদি 4 নম্বৰ গুছি 4 মাৰ্কসৰ যদি পৰীক্ষাত প্ৰশ্ন আহে তেনেহলে তো তোমালোকে আই মিন কমপ্লিট 4টা পইণ্ট লিখিব লাগিব হয়নে আগতে তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহলে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহলে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম নেক্সট কোৱেশ্চন মন কৰা কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল আজি অসমত কিমান চনত টিকট কৰ আৰু কিমান চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল এই প্ৰশ্নটো তোমালোকে মনত ৰখাবা কিয়নো এমসিকিউ টাইপো আহিব পাৰে যে অসমত কিমান চনত টিকট কৰ প্ৰৱৰ্তন কৰা গৈছিল অপচন এ অপচন বি অপচন সি অপচন ডি এনেকুৱা ধৰণে দি দিব তো তাত য'ত তোমালোকে 1858 পাবা তেনেহলে তাত গম পাবা যে কি হেতু টিকট কৰ আৰু 1860 আয়কৰ ওকে এই দুটা প্ৰৱৰ্তন কৰা গৈছিল ইয়াৰ বিলাক স্পেশালি মনত ৰখাবা মানে এমসিকিউ টাইপ আহিলে যাতে তোমালোকে লিখিব পাৰা ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা ব্ৰিটিছৰ সময়ত আমাৰ অসমৰ যি কৃষক ৰাইজৰ উন্নতি হ'ব চাৰি অধুন্নতিহে হৈছিল হয়নে এটা কিয় কৃষকসকলৰ অৱস্থা অতি বেয়া হৈছিল ব্ৰিটিছৰ দিনত এক নম্বৰতে লিখিবা যে ব্ৰিটিছসকলে অসমৰ উন্নতিৰ কথা চিন্তা নকৰি কৃষকৰ ওপৰত বিভিন্ন ধৰণৰ কৰ কাটল লগাইছিল ফলত কৃষকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছিল মানে ব্ৰিটিছসকলে আমাৰ অসমৰ অসমীয়া যিসকল কৃষক ৰাইজসকলৰ সুবিধাৰ্থে কোনো ধৰণৰ মানে হিহঁতে কাম কৰা নাছিল তাৰ ফলনি হিহঁতে কি কৰিছিল বিভিন্ন ধৰণৰ কৰ কাটল তোমাৰ লগাই দিছিল যাৰ জৰিয়তে তোমাৰ অসমৰ যে কৃষক ৰাইজক আৰু বেছি শোষণহে কৰিছিল মানে ব্ৰিটিছে বুজি পালা 2 নম্বৰ লিখিবা যে ব্ৰিটিছ চৰকাৰে চৰণীয়া পথাৰত গৰু মহ চৰুৱাৰ বাবদো তোমাৰ গেজিং কৰ লগাইছিল হেতু সময়ত এনেকুৱা কৰি দিছিল ব্ৰিটিছে এতিয়া তুমি যদি গাঁৱত থাকা তেনেহলে তোমালোকৰ গৰুজনী যদি কাৰবাৰখন পথাৰত বা যেতিয়া আমাৰ খোৱালি সিজন আহে আমি গৰু মেলি দিওঁ হয়নে এটা সেই গৰুটো মেলি দিয়া মানে মই জানো আমি কাৰবাৰ কিবা টেক্স দিবলগীয়া হয় বৰ্তমান নহয় কিন্তু আগতে কি আছিলে আগতে সেই ব্ৰিটিছে যেতিয়া আমাৰ ইণ্ডিয়াত আছিলে তো সেই ব্ৰিটিছে কি কৰিছিল সেই চৰণীয়া সেই গৰু মহে যি ঘাঁহ খাব ওকে যিদৰে পথাৰত চৰিব তাৰ বাবতো মানে এটা টেক্স লৈছিল আৰু হিয়াক কোৱা হয় গেজিং টেক্স বুলি কোৱা হয় হয়নে তো এই যে গেজিং কৰ লগোৱাৰ বাবতো তোমাৰ অসমৰ কৃষক ৰাইজৰ অৱস্থা অতি শোচনীয় হৈছিল কিয়নো আমাৰ অসমৰ মানুহসকল আগতে সম্পূৰ্ণৰূপে কিহৰ ওপৰত নিৰ্ভৰ কৰিছিল বাৰু কিহৰ ওপৰত নিৰ্ভৰ কৰিছিল খেতি বাতিৰ ওপৰত হয়নে সো হেতু কাৰণে তোমালোকে পৰাপক্ষত মনত ৰখাবা যে অসম কি বুলি কয় তেখেতলোকে ব্ৰিটিছসকলে অসমত যেতিয়া আছিল থকাৰ সময়ত হিহঁতে গৰু ছাগলী গৰু মহ চৰুৱাৰ নামত হিহঁতে কৰ লৈছিল যাক কোৱা হৈছিল গেজিং কৰ মনত থাকিলে নে বাৰু লেফটেনেণ্ট সিংগাৰ কোন আছিল উত্তৰত লিখিবা লেফটেনেণ্ট সিংগাৰ নগাঁও জিলাৰ সহকাৰী উপায়ুক্ত আছিল বহুত ষ্টুডেণ্টে ইয়াত লিখে ডাইৰেক্ট উপায়ুক্ত বা তোমালোকে ডাইৰেক্টলি উপায়ুক্ত নলিখিবা লেফটেনেণ্ট সিংগাৰ নগাঁও জিলাৰ সহকাৰী উপায়ুক্ত আছিল মাত্ৰ উপায়ুক্ত বুলি লিখি নাহিবা সহকাৰী উপায়ুক্ত বুলি লিখিবা ওকে ফুলগুৰি ধাবা কেতিয়া সংঘটিত হৈছিল তোমালোকে এটো মনত ৰখাবা ইম্পৰ্টেন্ট হয় আৰু লগতে আৰু এটা প্ৰশ্ন এনেখতে তোমালোকক মই মানে এটো ক্লাছতে বুজোৱা হ'ব বাট প্ৰশ্ন এটোখত আৰু এটা উদয় হয় তোমালোকৰ পৰীক্ষাত মানে 3 নম্বৰ নতুবা 4 নম্বৰৰ তোমালোকৰ পৰীক্ষাত আহি থাকে সমুটুকা লিখা ফুলগুৰি ধাবাৰ ওপৰত গতিকে এই ফুলগুৰি ধাবা ষ্টৰীটো সম্পূৰ্ণৰূপে মনত ৰখাই লবা এটা ফুলগুৰি ধাবা কেতিয়া সংঘটিত হৈছিল 1861 চনত ফুলগুৰি ধাবা সংঘটিত হৈছিল মনত থাকিলে না বাৰু অল ৰাইট ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল এই প্ৰশ্নটোৰ উত্তৰত লিখিবা ৰঙিয়াৰ কৃষক বিদ্ৰোহ 1893 চনৰ 24 ডিসেম্বৰ তাৰিখে সংঘটিত হৈছিল নেক্সট কোৱেশ্চন লাচিমা কোট অৱস্থিত অসমৰ উত্তৰ কামৰূপৰ হৰক্ষেত্ৰী মৌজাত লাচিমা অৱস্থিত লাচিমাৰ কৃষক বিদ্ৰোহৰ বিষয়টো আমি অলৰেডি পঢ়ি আহিছো
লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল 1894 4 জানুৱাৰী মাহত পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল 1894 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল এই ব্যক্তিজনৰ নাম মনত ৰখাবা এই ব্যক্তিজনৰ নাম হৈছে উকিয়াং নবা এতিয়া বহুতে নং বা নিলিখিবা তোমালোকে লিখিবা নবা দন্তীয় ন বটকে বা কিতাপত নবা শব্দটো এনেকৈ আছে মানে বুজিলা ওকে তো এইকেইটা আছিল তোমালোকৰ কিতাপত থকা খুবেই শৰ্ট VS টাইপ মানে খুবেই চমু প্ৰশ্ন আৰু এইকেইটা তোমালোকে পৰীক্ষাত মেইনলি তোমালোকে পৰীক্ষাত চাব লাগিব MCQ কিটাৰ কাৰণে ওকে 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল সম্বোধন কছাৰীয়ে দিছিল সম্বোধন কছাৰী দেখিছা টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল টিকেন্দ্ৰজিতক ব্ৰিটিছ কোম্পানী চৰকাৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল JW কুইণ্টনক কোন চনত হত্যা কৰা গৈছিল 1891ত এতিয়া এইটো এটা বহুত ইন্টাৰেষ্টিং ষ্টৰী হয় এই JW কুইণ্টনক কিয় হত্যা কৰা গৈছিল ক'ত হত্যা কৰিছিল ওকে তো গোটেইখিনি কথা আমি আগৰ যিখিনি আমি লেসনটো বুজাৰ যিখিনি মানে লেসনটো বুজা তোমালোকক যে আমি বুজাইছিলো তাত এইখিনি কথা আমি আলোচনা কৰি আহিছো যে JW কুইণ্টনক কিয় হত্যা কৰিছিল ক'ত হত্যা কৰিছিল ষ্টৰীটো কি আছিল গতিকে তোমালোকে মাত্ৰ MCQ নতুবা কোৱেশ্চন আনসাৰ ক্লাছ কেইটাৰ ওপৰত ডিপেন্ড নকৰিবা মানে পৰাপক্ষত যিমান পাৰা সিমান লেসনটো বুজিবলৈ চেষ্টা কৰা যদি বুজিবলৈ চেষ্টা কৰা তেনেহলে পৰীক্ষাত তোমালোকৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহক লাগে তোমালোকে সেই গীটাৰ আনসাৰ কৰি থৈ আহিব পাৰিবা ওকে